আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰিছে আৰু এতিয়া তেখেতসকলে অংগনবাড়ী নমস্কাৰ সকলোকে সামাজিক এটা চেনেলে স্বাগতম জনাইছো আৰু খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' এটা আপোনালোকৰ বাবে লৈ আহিছো। এইটো ভিডিঅ'ত আমি এখন নহয় দুখন নহয় প্ৰায় 3খনমান স্কিমৰ বিষয়ে আলোচনা কৰিম। এইটো ভিডিঅ'ত অৰুণোদয় আঁচনি, PM কিষাণৰ 21 নম্বৰ কিস্তি ধনৰ লগতে অংগনবাড়ীসকলৰ বাবে এক ভাল খবৰ আছে, তাৰ ওপৰত আমি এইটো ভিডিঅ'তে আলোচনা কৰিম। সেইবাবে গোটেই ভিডিঅ' সম্পূৰ্ণকৈ চাওক, লগত এনেকুৱা ইনফৰমেশ্যন আপডেট আপোনালোকে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিব যাতে আপডেটসমূহ আপোনালোকে পাই থাকে। তেতিয়াহ'লে আহক দিনটোৰ ভিডিঅ' আৰম্ভ কৰিছো। প্ৰথমতে মই ক'ব বিচাৰিছো অংগনবাড়ী কৰ্মীসকলৰ বাবে চৰকাৰে আপোনালোকৰ উপহাৰ দিছে বুলি ক'ব লাগিব। চৰকাৰে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধি কৰিছে আৰু এতিয়া তেখেতসকলে অংগনবাড়ী কৰ্মীসকলে দৰমহা লাভ কৰিব 1500 টকাকৈ আৰু লগতে আপোনালোকৰ সহায়িকাসকলে লাভ কৰিব 750 টকাকৈ তেখেতসকলে লাভ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে। মই স্ক্ৰীনত দেখাই দিছোঁ, আপোনালোকৰ যিখন ওলাইছে আপোনালোকৰ নটিচ আপোনালোকে চাব পাৰে। তাত ধুনীয়াকৈ উল্লেখ কৰা হৈছে যে সহায়িকাসকলে আপোনালোকৰ 750 টকা, লগতে অংগনবাড়ী যিসকল কৰ্মী আছিলে তেখেতসকলে 1500 টকাকৈ লাভ কৰিব বুলি তেখেতসকলে ইতিমধ্যে ঘোষণা কৰিছে। তাৰপিছত আহিছোঁ দ্বিতীয়টো আপডেটলৈ। PM কিষাণৰ 21 নম্বৰ কিস্তি ধন কেতিয়া মুকলি কৰি দিব। যিহেতু 2025 আপোনালোকে দেখিব পাৰিছে 20 নম্বৰ কিস্তি ধন কিমান দেৰিকৈ মোকলাই দিয়া হৈছিলে, বহুতে অপেক্ষা কৰি 2-3 মাহৰ পিছতহে আপোনালোকে PM কিষাণৰ 20 নম্বৰ কিস্তি ধন লাভ কৰিছিলে। এতিয়া আহিছে PM কিষাণৰ 21 নম্বৰ কিস্তিৰ কথা। এই 21 নম্বৰ কিস্তিটো বহুতে আশা কৰি আছে আৰু নৱেম্বৰ মাহত লাভ কৰিম বুলি, কিন্তু ইয়াৰ সম্ভাৱনা আছে বুলিও ক'ব পাৰি, কিন্তু ইয়াৰ সম্ভাৱনা বহুতেই কম। সেইবাবে ডিচেম্বৰৰ লাষ্টৰ ফালে বা ডিচেম্বৰৰ মাজভাগতহে আপোনালোকে PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধন লাভ কৰাৰ সম্ভাৱনা আছে আৰু এই কিস্তি আপোনালোকে লাভ কৰিব PM কিষাণৰ 2000 টকাকৈ। বহুতে আশা কৰিছে যে আপোনালোকৰ PM কিষাণৰ কিস্তিৰ ধন বৃদ্ধি কৰি 4000 টকালৈ বৃদ্ধি কৰা হৈছে। কিছুমান ৰাজ্যত বৃদ্ধি কৰা হৈছে যদিও অসমত এতিয়ালৈকে বৃদ্ধি কৰা হোৱা নাই। হয়তো আপোনালোকে নিৰ্বাচনৰ আগে আগে কিবা বেলেগ আপডেট আহিলে মই নিশ্চয় আপোনালোকক জনাই দিম, কিন্তু আশাহীন আপোনালোকে 2000 টকাকৈ লাভ কৰিব। PM কিষাণৰ আঁচনি ধন 21 নম্বৰ কিস্তিৰ ধন অতি সোনকালে আপোনালোকৰ ওচৰলৈ পাব। খালি আপোনালোকে KYC আপডেট কৰি ৰাখিব। PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন যদি কৰা নাছিলে, যিসকলে এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই ৰেজিষ্ট্ৰেশ্যন কৰি লওক আৰু 21 নম্বৰ কিস্তিৰ ধন আপোনালোকে তেতিয়া লাভ কৰিব। এয়া আছিলে PM কিষাণ 21 নম্বৰ কিস্তিৰ ধনৰ ওপৰত এক আপডেট। তাৰপিছত আহিছোঁ আমি অৰুণোদয় আঁচনিলৈ। অৰুণোদয় আঁচনিত আপোনালোকে এতিয়া KYC আপডেট কৰিব লাগিব নি? অৰুণোদয় আঁচনিত KYC আপডেট কোনসকলে কৰিব লাগিব? আপোনালোকে প্ৰতি মাহে মাহে আপোনালোকে আঁচনি আপডেট কৰিব নালাগে। আপোনালোকৰ যদিহে বেংকত কোনো ধৰণৰ ট্ৰেনজেকশ্যন হৈ নাথাকে, যদি আপোনালোকৰ একাউণ্টত অকল পইচা জমা হৈ থাকে, তেতিয়া আপোনালোকৰ যদি আপোনালোকে তাৰপৰা ডেবিট নকৰে, আপোনালোকৰ পইচা তাৰপৰা খৰচ নকৰে, তেনেহ'লে আপোনালোকৰ একাউণ্টত KYC লাগি যায়। প্ৰায় এবছৰ যদি আপোনালোকে ট্ৰেনজেকশ্যন নকৰে তেতিয়া আপোনালোকৰ KYC লাগি যায়। সেই KYC লগাৰ পিছত আপোনালোকৰ একাউণ্টটো ব্লক হৈ যোৱাৰ নিচিনা হয়। সেইবাবে আপোনালোকে যিসকলে KYC আপডেট কৰা নাই KYC আপডেট কৰি ৰাখিব আৰু যেতিয়াই আপোনালোকে দেখে যে আপোনালোকে বহুত দিন ট্ৰেনজেকশ্যন কৰা নাই বেংকৰ একাউণ্টত, তেতিয়া আপোনালোকে ট্ৰেনজেকশ্যন কৰিব। যদিহে বেংকে কয় আপোনাৰ একাউণ্টত KYC লাগি আছে, তেতিয়া আপোনালোকে আধাৰ কাৰ্ড পান কাৰ্ড দি আপোনালোকে KYCটো আপোনালোকে মোকলাই ল'ব। KYC কোনো ধৰণৰ আপোনালোকৰ বহুত জেমেলা বস্তু নহয়। আপোনালোকে ব্ৰাঞ্চত গৈ পিনে নিজে আধাৰ কাৰ্ড আৰু পান কাৰ্ড দি আপোনালোকে KYC ঠিক কৰি ল'ব পাৰিব। তাৰপিছত আহিছোঁ বহুতে আশা কৰি থকা আপোনালোকে অৰুণোদয়ত এতিয়াৰ পৰা 1500 টকাকৈ লাভ কৰিব কেনেকৈ। বহুতে ভাবি আছে অৰুণোদয়ত আপোনালোকে 1500 টকাকৈ লাভ কেতিয়াকৈ পাম, যিটো চৰকাৰৰ ফালৰ পৰা কোৱা হৈছিলে। কিন্তু ইয়াৰ বাবে কৈছোঁ যিসকলে গেছৰ ফৰ্ম লাভ কৰিছিলে, অৰুণোদয় আঁচনি যেতিয়া আপোনালোকৰ কিতাপ আগবঢ়োৱা হৈছিলে, তেতিয়া কিতাপ যেতিয়া দিছিলে তেতিয়া আপোনালোকক গেছৰ ফৰ্মো দিয়া হৈছিলে আৰু গেছৰ ফৰ্মসমূহ আপোনালোকে পঞ্চায়তত নহ'লে ৱাৰ্ডৰ সদস্যসকলৰ হাতত জমা দিছিলে। আৰু এই গেছৰ ফৰ্মসমূহ যিসকলে জমা দিছিলে তেখেতসকলে অহা জানুৱাৰী মানৰ পৰাহে এই আঁচনিখন আৰম্ভ কৰিব, য'ত আপোনালোকে যেতিয়াই গেছ কিনিব আৰু গেছ কিনাৰ লগে লগে আপোনালোকৰ একাউণ্টত 250 টকাকৈ জমা হ'ব। 1250 টকা আপোনালোকৰ প্ৰতি মাহে 10 তাৰিখে আপোনালোকৰ বেংকৰ একাউণ্টত জমা হ'ব। তাৰপিছত আপোনালোকে যেতিয়াই গেছ আপোনালোকে ক্ৰয় কৰিব, গেছ কিনিব, তেতিয়া আপোনালোকৰ 250 টকাকৈ আপোনালোকৰ একাউণ্টত জমা হ'ব। তো আপোনালোকক ধৰিছোঁ আপোনালোকে যদি বছৰত 2টা গেছ আপোনালোকে ক্ৰয় কৰিছে, মানে আপোনালোকৰ একাউণ্টত 500 টকা ক্ৰেডিট হ'ব। আৰু যদি আপোনালোকে গেছ নিকিনে তেনেহ'লে আপোনালোকৰ একাউণ্টত ক্ৰেডিট নহয়। তো ইমানেই আছিলে, এইকেইটা আপডেট আছিলে আৰু এনেকুৱা আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বাকীসকলক শ্বেয়াৰ কৰি দিব আৰু বিভিন্ন ধৰণৰ আপডেট আপোনালোকৰ ওচৰলৈ লৈ আহিম অতি সোনকালে। আজিলৈ আহিছোঁ, ধন্যবাদ।